নমস্কাৰ আশা কৰিছোঁ সকলো কুশলে আছে মোৰো বহুতেই ভাল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মই প্ৰতিটো সময়ত কেনেদৰে সুখী হৈ থাকিবলৈ সক্ষম হওঁ মই বহুত সুখী মানুহ এজন ইমান পজিটিভ মাইণ্ডছেটৰ মানুহ ইমান সুখী মানুহ যে ক'বলৈ ভাষা নাই আশা কৰি কিছুমান মই কৌশলৰ কথা আলোচনা কৰিম যে যিসমূহে আমাক সুখী হোৱাত সহায় কৰে পোনপ্ৰথমে মই ভাবোঁ যে আমাৰ জীৱনলৈ যেতিয়া বাধা বিঘিনিবিলাক আহে যেতিয়া কষ্টৰ সময়বিলাক আহে সেই সময়ত আচলতে যদি আমি ইতিবাচকভাৱে চাব জানো দেখিম যে প্ৰতিটো দুখ কষ্টৰ আঁৰত যেতিয়া পাৰ হৈ যাব দুখ কষ্টটো তাৰপিছত সুখ আহিব এইটো 100% নিশ্চিত গতিকে আমাৰ জীৱনত যেতিয়া কঠিন সময়বিলাক আহে তেতিয়া আমি ভাবিব লাগে যে থেংক ইউ ভগৱান মোক কঠিন সময়বিলাক দিয়াৰ বাবে কাৰণ মই গম পাইছোঁ ইতিমধ্যে সুখৰ চাকি গছি জ্বলিবলৈ আমাৰ বেছি পৰ নাই গতিকে প্ৰথম চৰ্ত হ'ল এইটো যে সুখী হৈ থকাৰ যেতিয়া সুখী হৈ থাকোঁতো সুখীয়ে হৈ থাকিম এতিয়া মই 24/7 ইমান সুখী হৈ থাকোঁ যে ক'বলৈ ভাষা নাই সুখী আৰু একদম ইতিবাচক মন আৰু পূৰা এটা ধুনীয়াকৈ সৰল মন আজি নিৰ্দিষ্ট কোনো বিষয়লৈ মই আলোচনা কৰিবলৈ যোৱা নাই মই জাষ্ট মোৰ কেইটামান ফৰ্মুলাহে আগবঢ়াম যে মই মানুহটো কেনেকুৱা এটা প্ৰকৃততে যে মই কিবিলাক কাম কৰি মই মনটো ইতিবাচক কৰি ৰাখোঁ আমি এনে জাষ্ট কথা পাতিম বুলিহে আজি ভিডিঅ'টো বনোৱা হৈছে গতিকে আশা কৰিম সকলোৱে ভাল পাব সুখৰ প্ৰথম চৰ্তটো হৈছে আমি নিজে যিটো আমি জীৱনটো উপহাৰ পাইছোঁ তাৰ প্ৰতি আমি ভগৱানৰ প্ৰতি অতি কৃতজ্ঞ হ'ব লাগে মই ভাবোঁ ভগৱানৰ প্ৰতি আমি যেতিয়া কৃতজ্ঞ হ'ম তেতিয়া অট'মেটিক এটা ছেল্ফ ৰেছপেক্ট ভাৱ আহে যিটোৱে আমাক সুখী জীৱন নিৰ্বাহ কৰাত বহুত বেছি পৰিমাণে সহায় কৰে ভগৱানৰ প্ৰতি আমি কৃতজ্ঞ হৈ থাকিব পাৰিলে আমাৰ জীৱনটো উদযাপন কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হয় মই ভাবোঁ আৰু আমি সকলোৰে প্ৰতি সদায় সমভাৱ দৃষ্টি নিক্ষেপ কৰিব লাগে মনত কেতিয়াও কপটতা ৰাখি কথা ক'ব নালাগে সদায় সত্যবাদী হ'ব লাগে সত্যবাদী মানুহবিলাকে চাবচোন কেতিয়াও বাধা বিঘিনিবিলাকৰ পৰা সাধাৰণতে হাত সাৰি থাকিবলৈ সক্ষম হয় সদায় সেইকাৰণে সত্যবাদী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে যিমানে আপোনালোকে সত্যবাদী সঁচা কথা ক'ব সিমানে আপোনালোকৰ ওপৰত বিশ্বাস দুগুণে বাঢ়ি যাব আনসকল ব্যক্তিৰ আৰু সদায় সকলোকে ভাল পাব লাগে কেতিয়াও কাৰো প্ৰতি একো বিদ্বেষ মনোভাৱ ৰাখিব নালাগে কেতিয়াও সদায় সকলোকে মৰম চেনেহেৰে আঁকোৱালি লৈ ধুনীয়াকৈ যদি আমি জীৱনটো যাপন কৰিবলৈ ইচ্ছা কৰোঁ তেন্তে দেখিম যে আমাৰ নতুন এটা প্ৰভাতী কিৰণ উদিত হ'ব গতিকে মই ভাবোঁ এই ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব সুখী হৈ থকাৰ দ্বিতীয়টো চৰ্ত হৈছে আমি ৰাগিয়াল দ্ৰব্যবিলাক কেতিয়াও ব্যৱহাৰ কৰিব নালাগে এতিয়া ৰাগিয়াল দ্ৰব্য যিবিলাক আছে মদ ভাং ড্ৰাগছ গুটখা এইবিলাক যিবিলাক আছে এইবিলাক যদি আপোনালোকে এডিকশ্যন হৈ যায় নহয় তেতিয়া আপোনালোকে কেতিয়াও কিন্তু এতিয়া বহুতে কয় মোৰ মাইণ্ডটো ঠিক লাগি নাথাকে মই সেইটো কাৰণে মদ খাওঁ মোৰ মুডটো ঠিক কৰিবলৈহে মই মদ খাওঁ কিছুমানে যুক্তি তেনেকৈ দিয়ে কিন্তু আমি যদি ভালদৰে চালি জাৰি চাওঁ দেখিম যে মদে দিয়া সুখকণ ক্ষণস্থায়ী কিন্তু আমাক চিৰস্থায়ী হ'ল মদে দিয়া দুখ সুখটো হয় খন্তেকীয়া একদম সাময়িক অকণমান সময়ৰ কাৰণে কিন্তু আমাৰ অনুতপ্ত হ'ব লগা হয় আমি জীৱনৰ প্ৰতিটো দিন প্ৰতিটো ক্ষণ যেতিয়া আমি মদাহী আখ্যা পাওঁ মদাহী আখ্যা বুলি নহয় মদে কেনেকৈ আমাক বিপথে পৰিচালিত কৰিছে বৰ্তমানটো মই দেখি আহিছোঁ বহুতে কয় কিবা সংস্কৃতিৰ কথা কিবা কথা মই কিন্তু ভাবোঁ যে যিবিলাক সংস্কৃতি যিটো বস্তু আমি ভাল বুলি জানো সেইটো আমি এনেকৈ মুঠি মাৰি ধৰিব লাগে যিটো বস্তু বেয়া বুলি জানো আমি সেইটোক এৰি দিব লাগে মই সেইটোৱে ভাবোঁ গতিকে সংস্কৃতিৰ বাহানা লৈ এইবিলাক যদি কৰে কেনেদৰে উন্নীত হ'ব আজি জাষ্ট মই পুনৰাই কৈছোঁ দেই মই জাষ্ট আজি আন দিনাৰ দৰে মই নিজক আন দিনাৰ দৰে নিৰ্দিষ্ট এটা কণ্টেণ্ট লৈ মই ভিডিঅ' বনাবলৈ যোৱা নাই আজি জাষ্ট এনেই কথা পাতিম বুলিহে ভিডিঅ'টো বনাইছোঁ গতিকে আজি একদম চিম্পুলকৈ মানে মোৰ মানুহটোনো মই কেনেকুৱা এনেই তাত সেইটোহে দেখুৱাবলৈ গৈছোঁ মানুহটো এটা সুখী হোৱাৰ প্ৰথম চৰ্ত হৈছে মই একদম পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ চুলিৰ পৰা ভৰি নখলৈকে প্ৰতিটো সংগ শৰীৰৰ পূৰা খোলা মনেৰে হাঁহি মাৰিবলৈ দাঁতকেইটা ধুনীয়া হ'ব লাগিব দাঁতকেইটা ষ্ট্ৰাকচাৰটো ধুনীয়া কথা মই কোৱা নাই সেইটো বাৰু ভগৱান প্ৰদত্ত বস্তুটোৰ প্ৰতি আমাৰ একো অধিকাৰ নাই তাক সমালোচনা কৰা কিন্তু আমিতো যি আমি উপহাৰ পাইছোঁ সেই বস্তুকেইটাতো আমি কুশলে ৰাখিব পাৰোঁ গতিকে আমি সেইটোনো কৃপণালি কৰোঁ কিয় আমি সেইকেইটা বস্তু কুশলে নৰখাত এতিয়া আমি বহুতে জানো যে ধপাত খালে ধপাতত নিকটিন থাকে নিকটিনে আমাক কেঞ্চাৰ হোৱাত বহুত বেছি সহায় কৰে আৰু চকুৰ দৃষ্টিশক্তি কমায় বুলি আমি সকলোৱে জানো কিন্তু আমি কেইজনেনো সেই নিয়মটো মানি চলিবলৈ চেষ্টা কৰোঁ এতিয়া চকুটো ভালে ৰখাৰ প্ৰথম চৰ্ত হৈছে আমি ধপাত খাবলৈ যদি এৰি দিওঁ চকুটো অট'মেটিক ভাল হৈ থাকিব আমি জানো যে বেছিকৈ গুটখা খোৱা বেয়া আমি কিন্তু গুটখা খাওঁ
তাৰ প্ৰেক্ষাপটত কি হৈছে, আমাৰ দাঁতকেইটা লেতেৰা অপৰিষ্কাৰ হৈছে, দাঁত সোনকালে ক্ষয় হৈছে, লাভালাভ কিবা হৈছে জানো? একো নাই হোৱা। আমি চবেই জানো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে ঈশ্বৰৰ পৰান্তা, আমি সকলোৱে কথাবিলাক কওঁ তেনেদৰে, কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নকৈ কেইজন থাকিবলৈ যত্ন কৰোঁ? পৰিষ্কাৰ মানে মই অকল ধুনীয়াকৈ সাজি কাচি থকাটো কথাই কোৱা নাই, শৰীৰটোৰ লগতে আমাৰ মনটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আমি কাৰোবাৰ প্ৰতি যদি বিদ্বেষ ৰাখোঁ, কাৰোবাৰ প্ৰতি অসূয়া অপ্ৰীতিবিলাক ৰাখোঁ, তেন্তে আমি কেতিয়াও সুখী হৈ থাকিব নোৱাৰিম। সুখী হোৱাৰ প্ৰথম চৰ্তটোৱে হৈছে আমি সকলোকে ভাল পাবলৈ শিকিব লাগিব। আমি যদি শত্ৰুজনকো, মই এতিয়া মোৰ নিজৰ উদাহৰণ দিওঁ, মোক কাৰোবাৰ লগত যদি শত্ৰুতা আছে, মই তাকো বহুত বেছি ভাল পাওঁ, বহুত বেছি ৰেচপেক্ট কৰোঁ। এতিয়া মই প্ৰধানমন্ত্ৰীজনক আজি যদি যিমান ৰেচপেক্ট কৰিম, সিমানেই মই ৰেচপেক্ট কৰোঁ সাধাৰণ ঠেলাৱালা ৰিক্সাৱালাজনকো। কাৰণ হ'ব পাৰে তেওঁলোকৰ শিক্ষাগত অৰ্হতা বেলেগ বেলেগ, বা দক্ষতাৰ যিটো ৰেংকটো হ'ব পাৰে বেলেগ বেলেগ, কিন্তু মানুহজনৰ সন্মান কোনোদিন কমি নাযায়। এতিয়া আমি কৃষকসকল যদি নাথাকে, আমি জানো এতিয়া অন্নমুঠি খাব পাৰিম? আমি অন্নমুঠি খাইতো জীয়াই আছোঁ। আমি অন্নমুঠি যদি নাপাওঁ, আমাক আটাইতকৈ আমি ধন্যবাদৰ পাত্ৰ, ধন্যবাদ জনাব লাগে সদায়। আমি পোনপ্ৰথমে আমাৰ নমস্য হ'ব লাগে কৃষকসকল। কৃষক ৰাইজৰ দৰে উপকৃত কোনেও কৰিব পৰা নাই, কিন্তু আমি কৃষক বুলি ক'লে বৰ্তমান বহুতে অৱজ্ঞা কৰোঁ, যিটো একেবাৰে উচিত নহয়। আমি প্ৰথমে সন্মান জনাব লাগে কৃষকসকলক, কাৰণ কৃষকসকলে ধান খেতি কৰিছে কাৰণে আমি ধুনীয়াকৈ এতিয়া খাই আছোঁ, নহয় জানো? আমি ভাতমুঠি খায়েতো আমি ভোক নিবাৰণ কৰিছোঁ। প্ৰধান আহাৰটো আমাৰ ভাতেই। আমি কিন্তু কৃষকসকলকে সন্মান কৰিব নাজানো। কৃষক বুলি ক'লে বহুতে লাজতে নাক মুখ কোচায়, যে মোৰ দেউতা এজন কৃষক বুলি ক'বলৈ বহুতে সংকোচবোধ কৰে। কিয় কৰিবলৈ পাইছে? এতিয়াতো যদি পাঞ্জাৱ হাৰিয়ানা এইবিলাক ৰাজ্যত চালে দেখিব যে এতিয়া অলপ দিন আগতে প্ৰটেষ্ট কৰিছে তাৰ কৃষকে, মাৰ্চিডিজ, ৰেঞ্জ ৰ'ভাৰ এইবিলাক গাড়ী লৈ আহিছে, ট্ৰেক্টৰ লৈ ৰাজপথলৈ আহিছে। তেতিয়া বহুতে হাঁহিছে যে কৃষকে কেনেকৈ এখন ল'ব পাৰে, এইটো অসম্ভৱ কথা। কিন্তু চিন্তা কৰি চোৱা নাই যে খেতি কৰিও যে এটা জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰিব পাৰি, নিজৰ জীৱনটো জাকত জিলিকা কৰি দিব পাৰি, সেই সম্পৰ্কেতো কোনো ভবা নাই। খেতি কৰিলে ভালদৰে কৰিব লাগে, ধুনীয়াকৈ কৰিব লাগে, আৰু আমি সকলো কৃষককে ধন্যবাদ জনাব লাগে যে আমাক ইমান ধুনীয়াকৈ আহাৰ প্ৰদান কৰিছে। সকলোৰে প্ৰতি কৃতজ্ঞ ভাৱ ৰাখিব লাগে। আৰু আমি ৰাতিপুৱা সদায় সোনকালে উঠাত অভ্যাস কৰিব লাগে। আমি যিমানেই সোনকালে উঠিবলৈ চেষ্টা কৰিম, দেখিম যে আমাৰ মনটো পজিটিভ হৈ থকাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব। আমি ৰাতিপুৱা যদি সোনকালে উঠোঁ, তেন্তে চাবচোন সদায় আমাৰ মনটো ইতিবাচক হৈ থাকে। ৰাতিপুৱা যদি অলপ সোনকালে উঠি ধুনীয়াকৈ অলপ ৱাকিং কৰোঁ, ধুনীয়াকৈ অলপ ৰানিঙো কৰিব পাৰোঁ, যি নকৰোঁ লাগিলে, বেলেগ শাৰীৰিক কচৰত কৰিবলৈ মন নাই, অলপ জোৰে জোৰে খোজকাঢ়িব লাগে। মনটো চাবচোন, আপুনি 3-4 কিলোমিটাৰ খোজকাঢ়ি চাওক, 3-4 কিলোমিটাৰ নালাগে, 1 কিলোমিটাৰ যদি খোজকাঢ়ি চাই নহয় অলপ জোৰে জোৰে, দিনটোৰ কাৰণে যি ৰিলেক্স অনুভৱ কৰিব, সেইটো অকল আপুনিহে অনুভৱ কৰিব পাৰিব, তাৰ বাহিৰে আপোনাৰ বাহিৰে কোনেও নোৱাৰে। গতিকে আশা কৰিম মই আপোনালোকে সদায় সোনকালে উঠাত গুৰুত্ব আৰোপ কৰিব। আপোনালোকে শাৰীৰিক কচৰত কৰিব পাৰে, ধুনীয়াকৈ ব্যায়াম কৰিব পাৰে। এতিয়া বহুতে ভাবে জিমলৈ যোৱা মানে অকল ৱেইট দুটা দাঙি এনেকৈ কষ্ট কৰাটোৱে হ'ল জিম, কিন্তু জিমৰ উদ্দেশ্য সেইটো কেতিয়াও নহয়। জিমৰ প্ৰকৃত উদ্দেশ্য হৈছে আমাৰ শৰীৰটোৰ ষ্ট্ৰাকচাৰটো কেনেদৰে আমি অনবৰত, তাৰমানে আমাৰ বডিটো অনবৰত ৰিলেক্স লাগি থাকে, তাৰ প্ৰথম চৰ্তটোৱে হৈছে জিমৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে আমাৰ মনটো পজিটিভকৈ ৰখা। মনটো বুলি ক'লে ভুল হ'ব, শৰীৰটো আমাৰ এনেদৰে গঠন হৈছে, আমি শাৰীৰিক কচৰত কৰিবই লাগিব। শাৰীৰিক কচৰত নকৰাকৈ আমি কোনোজন কেতিয়াও আমাৰ শৰীৰটো ৰিলেক্স পাবলৈ সক্ষম নহওঁ। যি শাৰীৰিক কচৰত হয়, কোনোবাই কাম কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ কাৰণে ব্যায়াম কৰাটো প্ৰয়োজন নাই। কোনোবাই ডেইলি কাম কৰি জীৱন নিৰ্বাহ কৰাসকলৰ কথাটো কৈছে মই, আৰু তাৰ লগে লগে কৈছোঁ যিসকল কিছুমান চাকৰিয়ালো মই দেখোঁ যে কৰ্মৰ প্ৰতি তেওঁলোক বহুত আগ্ৰহী। এতিয়া মোৰ দেউতা আজি এজন ৰিটায়াৰ্ড টিচাৰ, কিন্তু তেখেতে যিমান পৰিশ্ৰম কৰে আজিলৈকেতো তেখেত মেদবহুলতা, কিবা এইবিলাক ডায়েবেটিছ এইবিলাকততো ভুগিয়ে পোৱা নাই, চুগাৰ এইবিলাকত। গতিকে মই আমাৰ দেউতাকে এটা সামান্য উদাহৰণ দিছোঁ। দেউতা যদি ইমান তেনেদৰে চাকৰিয়াল হৈও ইমান কাম কৰি থাকিবলৈ পাইছে, বহুতে ক'বলৈ যোৱা নাই যে দেউতাৰ মই সেই বয়সত মই কাম কৰিবলৈ কৈছোঁ, কিন্তু মোৰ কোৱাৰ উদ্দেশ্যটো হ'ল যে তেওঁ কৰিবলৈ বিচাৰিছে, সেইটো কৰিবলৈ দিছোঁ। আৰু তাৰ ফলত কি হৈছে, তেওঁৰ মনটো পজিটিভ হৈ আছে। ইয়াৰ লগে লগে শাৰীৰিক কচৰতো হৈ আছে, যি তেখেতৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাত বহুত বেছি পৰিমাণে সহায় কৰিছে। গতিকে আজি এনেই কথা পাতিম বুলি ভিডিঅ'টো বনাইছোঁ, মানে একো নাই আৰু, মানে আজি একো ধৰা বন্ধা নীতি নিয়ম নাই, আজি জাষ্ট এনেই কথা পাতিম আপোনালোকৰ আগত। মই আশা কৰিছোঁ মোৰ কথাবিলাক আপোনালোকে বুজি পাইছে, মই সেইটোৱে আশা কৰিম। বুজি পাই নিজৰ জীৱনটো কৃতাৰ্থ কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব বুলি মই গভীৰ আশাবাদী। সকলোৰে ভাল হওকচোন, সকলোৰে ভাল হওক। সকলোৰে ভাল হ'লে আমাৰ মনটো কিমান ভাল লাগে, আমাৰ চৌপাশটো কিমান ভাল হ'ব।
আমি যোগাসন কৰিব পাৰোঁ, যোগাসনো বহুত বেছি ভাল। আমি একো কৰিব নালাগে, বোলে এনেই বহি আছোঁ বোলে, বহুতে কয় টাইম নাই। আমি যেতিয়া বহি থাকোঁ একো নকৰিলেও আমি এনেকৈ ধুনীয়াকৈ ল'ব পাৰোঁ। এনেকৈ বোলে উশাহ টানি ল'লোঁ, এইটো ফুটাৰে এৰি দিলোঁ, আকৌ টানি ল'লোঁ, এইটো ফুটাৰে এৰি দিলোঁ। এটা সামান্য আসন। এনেকুৱাবিলাকো আমি কৰিলে যদি আমাৰ শ্বাস প্ৰশ্বাসৰ বহুত বেছি উন্নীতকৰণ হয়, আমাৰ ব্ৰেইনৰ তেজ চলাচল, তেজ চাৰ্কুলত বহুত বেছি পৰিমাণে এই সামান্য যোগাসনটোৱে আপোনাক উপকৃত কৰিব। মই যোগাসন মানে কেৱল যে এইটোৱে সেইটো ক'বলৈ যোৱা নাই, যে মই ক'বলৈ বিচাৰিছোঁ কি, কোনোবাই ধৰি লওক ভাত খাই উঠিছে, মই হাফ পেণ্ট পিন্ধি আছোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। এনেদৰে ধুনীয়াকৈ বহি ল'ব পাৰে ভাত খোৱাৰ পিছত। এনেদৰে ভাত খাই পেলাই এনেকৈ ৰখিছে নহয়, তেতিয়াও আপোনালোকে দেখিব আপোনালোকৰ হজম শক্তি বৃদ্ধি কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব এই আসনটোৱে। এনেদৰে মই বহিছোঁ, এনেদৰে ভৰিটো এনেকৈ কৰি এনেদৰে এই যোগাসনটো যদি আপোনালোকে কৰে, আপোনালোকক বহুত বেছি পৰিমাণে সহায় হ'ব। আজি মই হাফ পেণ্ট পিন্ধি আছোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ দেই। মোৰ মানে আজি ভিডিঅ' বনোৱা হেৰি নাছিলে, এনেই মন গ'ল জাষ্ট বোলো দুআ এষাৰ কথা পাতোঁ, সুখী হৈ থকাৰ কেইটামান কিটিপ দিওঁ আপোনালোকক। মই সেইটোহে ভিডিঅ'টো বনাইছিলোঁ, এনেই জাষ্ট কথা পাতিম বোলো, মই কেনেদৰে সুখী, আপোনালোকো যাতে তেনেদৰে সুখী হৈ থাকিব পাৰে 24/7 পজিটিভ হৈ থাকিব পাৰে। মইতো কিমান বেছি পজিটিভ মানুহ গম পাইছেনে? মোৰ যেতিয়া বিপদ বিঘিনিবিলাক, মোৰ যেতিয়া কষ্টবিলাক মোৰ মাইণ্ডছেটত সোমাই যায়, মই তেতিয়া ভাবোঁ কি গম পাইছেনে, যে থেংক ইউ ভগৱান, মোক যে এই কষ্টখিনি দিছা। কাৰণ জানো যে মই কষ্টৰ শেষ হ'লে কিন্তু আটাইতকৈ এতিয়া সুখটো আহিব। আমাৰ কষ্ট যিমানে আহিব, আমাৰ সুখৰ গভীৰতা সিমানে বেছিকৈ হ'ব। যে কষ্ট আমি যিমানে পাম, আমি সুখ সিমানে বেছিকৈ পাম। গতিকে মই ভাবোঁ কষ্ট যেতিয়া আহে, আমাৰ জীৱনৰ দুখ কষ্টবিলাক, যন্ত্ৰণাবিলাক যেতিয়া আহে, আমি ভাবিব লাগে যে থেংক ইউ ভগৱান, মোক যে এইখিনি কষ্ট দিছা। মই এতিয়া কাৰণ বহুত বেছি সুখ লাভ কৰিবলৈ মই সক্ষম হ'ম। আৰু যেতিয়া সুখী হৈ থাকোঁ তেতিয়াতো ক'বলৈয়ে নাই। আমি পজিটিভ যেতিয়া হৈ থাকোঁ তেতিয়াতো পজিটিভ হৈ থাকোঁৱেই। তাৰ উপৰিঞ্চি যেতিয়া আমাৰ দুখ কষ্টবিলাক আহে, তেতিয়া আমি ভাবি ল'ব লাগে যে থেংক ইউ ভগৱান, মোক এইখিনি কষ্ট দিয়াৰ বাবে। কাৰণ তুমি এইখিনি কষ্ট দিছা কাৰণে মই সুখ আজি বেছিকৈ অনুভৱ কৰিবলৈ পাম। তেনেদৰে আমি কৃতজ্ঞ হ'ব লাগে। তেতিয়া মনটো বহুত বেছি পৰিমাণে পজিটিভ হৈ থাকিব। মই ভাবোঁ প্ৰথম চৰ্তটো হৈছে এইটো, যিমান বাধা আহক, বিপদ আহক, বিঘিনি আহক। এতিয়া বহুতে কিছুমান সমস্যাৰ সমাধান নাই বুলি কয়, কিন্তু মই ভাবোঁ প্ৰতিটো সমস্যাৰ সমাধান আছে। আমি মৃত্যুকো এটা ধুনীয়াকৈ আঁকোৱালি ল'ব পাৰোঁ যদি আমি জীৱনটো যাপন কৰিব জানো। এতিয়া শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে প্ৰবন্ধ লিখিছিলে, মই পঢ়ি চাইছিলোঁ, ইমান মোৰ ভাল লাগিছে। মোৰ হোমেন বৰগোহাঁইৰ প্ৰভাৱ মোৰ জীৱনত বহুত বেছি পৰিমাণে পৰিছে। মোৰ জীৱনত প্ৰভাৱ পৰা কেইজনমান মানুহৰ নামটো আপোনালোকক ক'বলৈ বিচাৰিছোঁ দেই, ফটককৈ মনত পৰিছে। মোৰ জীৱনত অতি বেছি প্ৰভাৱ পৰা দুজনমান মানুহ হৈছে, আটাইতকৈ বেছি প্ৰভাৱ পৰিছে মোৰ APJ আব্দুল কালাম ছাৰৰ। মোৰ তেখেতৰ যিটো ৰাষ্ট্ৰপতিৰ দৰে আমাৰ ভাৰতৰ সৰ্বোচ্চ আসন অলংকৃত কৰিও ইমান সৰল এজন মানুহ, ইমান চিম্পুল এজন মানুহ। মই তেখেতৰ কথাবিলাকে ইমান বেছি অনুপ্ৰাণিত কৰিছে মোৰ জীৱনটোক, মই ভাষাৰে বুজাব নোৱাৰোঁ। মোৰ তেখেতৰ এটা কোটেশ্যন খুব বেছি ভাল লাগে, মই আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। তেখেতৰ বহুত বেছি আছে, মই ইমানখিনি ক'বলৈ যোৱা নাই, এটা জাষ্ট সামান্য এটা উদাহৰণ দিবলৈ গৈছোঁ। তেখেতে কৈছিল, সপোন সেয়া নহয় যি তুমি শুই থাকোঁতে দেখা, সপোন সেয়াহে যি তোমাক শুবলৈ নিদিয়ে। বুজি পাইছেনে মই কি ক'বলৈ বিচাৰিছোঁ? মানে কালাম ছাৰে যে সপোন সেয়া নহয় যি আমি শুই থাকোঁতে দেখোঁ, সপোন সেয়াহে যি আমাক শুবলৈ নিদিয়ে। কেনেকুৱা কথাষাৰৰ সাৰমৰ্ম বুজি পাইছেনে? কিমান এটা গভীৰ অন্তৰ্দৃষ্টি সম্পন্ন কথা কৈছে। সপোনটো আমি শুই থাকোঁতে দেখাটো সপোন নহয়, সপোনটো হ'ল আমি জাগি থাকোঁ, যি আমাক শুবলৈ নিদিয়ে। এনেকুৱাবিলাক কথা। এতিয়া এজনৰ নাম ক'লোঁ আব্দুল কালাম ছাৰ, দ্বিতীয়তে কওঁ মই ৰবীন বেনাৰ্জী। ৰবীন বেনাৰ্জীৰ বিষয়ে যিসকল আমাৰ গোলাঘাটত বাস কৰে তেওঁলোকে মই আশা কৰিছোঁ জানিব, বহুতে নাজানেও, তেওঁলোকৰ দোষ নাই। মানুহজনক লৈ আমি যি চৰ্চা কৰিব লাগিছিল সেই চৰ্চা আমি কৰিবলৈ পোৱা নাই। ৰবীন বেনাৰ্জীৰ জীৱনো ৰবীন বেনাৰ্জীৰ প্ৰভাৱো মোৰ জীৱনত বহুত বেছি পৰিমাণে মই পৰিছে বুলি অনুভৱ কৰোঁ। ৰবীন বেনাৰ্জী নজনাসকলৰ বাবে কৈ থৈছোঁ, কাজিৰঙাক আজি ইমান পৃথিৱী বিখ্যাত কৰি তোলাত ৰবীন বেনাৰ্জীৰ ভূমিকাই সৰ্বোচ্চ। কাজিৰঙা যি ইমান পৃথিৱী বিখ্যাত হ'বলৈ পাইছে ৰবীন বেনাৰ্জীৰ অৱদানৰ বাবে। অকল তেখেতক বুলি ক'লে ভুল হ'ব, মানে মই ক'বলৈ বিচাৰিছোঁ কি, কাজিৰঙাক আজি ইমান বিশ্ববিখ্যাত কৰি তোলাত ৰবীন বেনাৰ্জীৰ দেৱৰ ভূমিকা আছিল বহুত বেছি পৰিমাণে বেছি। ৰবীন বেনাৰ্জীদেৱে কৰিছিল কি, তেখেতে তথ্যচিত্ৰ মানে ডকুমেণ্টাৰীবিলাক বনাই বাৰ্লিন টেলিভিছন যোগে প্ৰায় 71ত তেখেতে নোবেলে পাইছিলে,
1971 তেখেতে পদ্মশ্ৰী পাবলৈ সক্ষম হৈছিলে, যিখনৰ যোগেদি তাৰ আগতে 1971 আগতেই তেখেতে কাজিৰঙা তথ্যচিত্ৰ ধুনীয়াকৈ বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছিল। গতিকে এই লোকজনৰ প্ৰভাৱো মোৰ জীৱনত বহুত বেছি পৰিমাণে পৰিছে। বৰ্তমান আমাৰ গোলাঘাটত নেচাৰেল হিষ্ট্ৰী মিউজিয়াম ধুনীয়াকৈ আছে, আপোনালোক ইচ্ছা কৰিলে যাব পাৰে, যাব এপাক। যমুনা পাৰ্কৰ একদম ফ্ৰণ্টতেই আছে তেখেতৰ ঘৰটো, নিৰিবিলি পৰিৱেশত, বিবেকানন্দ স্কুলৰ কাষতেই। আৰু মোৰ জীৱনত প্ৰভাৱ পৰিছে আনন্দ মিশ্ৰ SP আনন্দ মিশ্ৰ ছাৰৰ প্ৰভাৱো মোৰ জীৱনত বহুত বেছি পৰিমাণে পৰিছে। মই তেখেতৰ কথাবিলাকো বহুত বেছি ভাল লাগে। আজি ইমান বেছি পজিটিভ হৈ থাকিব পাৰিছোঁ, মই ভাবিছোঁ এই পজিটিভনেছটো অনবৰত অহাত আজি আনন্দ মিশ্ৰ ছাৰে বহুত বেছি পৰিমাণে ভূমিকা আছে বুলি ভাবোঁ মই। যাম অলপতে বিহাৰ যাম, তেখেতক ভালকৈ লগ কৰি আহিম আশা কৰিছোঁ। অলপতে বিহাৰ গৈ আছোঁ। এই তিনিজনৰ কথা ক'লোঁ। আৰু পৰিছে মোৰ অলপ প্ৰভাৱ পৰিছে, জুবিন গাৰ্গৰ প্ৰভাৱো অলপ পৰিছে বুলি মই ভাবোঁ দেই। জুবিন গাৰ্গৰ মই মানুহজনক প্ৰতিটো ক্ষেত্ৰতে 100ৰ ভিতৰত 100 নিদিওঁ, কিন্তু মানে তেখেতৰ গানবিলাকক কিন্তু মই 100ৰ ভিতৰত 101 দিওঁ। গতিকে তেখেতৰ প্ৰভাৱো মোৰ জীৱনত বহুত বেছি পৰিমাণে পৰিছে বুলি ভাবোঁ। কিন্তু তেখেতক মই অনুকৰণ নকৰোঁ আকৌ দেই। তেখেতৰ মোৰ দুটামান কোৱালিটিহে ভাল লাগে। মানে তেখেতৰ কোৱালিটি কি ভাল লাগে মোৰ গম পাইছেনে? তেখেত আজি ইমান এজন বিশ্ববিখ্যাত গায়ক। তেখেতৰ সৃষ্টিৰাজি অকল অসমত সীমাবদ্ধ থকা নাই, ভাৰতবৰ্ষত সীমাবদ্ধ থকা নাই। ভাৰতবৰ্ষ অসমৰ পৰিধি ভাঙি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আজি তেখেতৰ সৃষ্টিৰাজি লৈ যাবলৈ সক্ষম হৈছে। যাৰ প্ৰেক্ষাপটত ইমান এজন ডাঙৰ ছিংগাৰ হৈও তেখেতে যিমান সৰলতাৰে বাস কৰে, যিমান চিম্পলিচিটিটো যিমান মেইনটেইন কৰে, মোৰ সেই দিশটো তেখেতৰ বহুত বেছি ভাল লাগে। গতিকে মই সেই প্ৰভাৱটো মই তেখেতৰ পৰা মই এডপ্ট কৰি লৈছোঁ। মই মানে এনেকুৱা এজন মানুহ যাৰ যিটো মোৰ বস্তু ভাল লাগে মই সেইটো আহৰণ কৰোঁ। মানে ধৰি লওক মই কোনোবা এজন মানুহক উদাহৰণ দিছোঁ, তেখেতৰ ধৰি লওক 100টাৰ ভিতৰত 99টাই তেখেতৰ নিগেটিভ কথা, নিগেটিভ চিন্তা, নিগেটিভ কথা। তাৰ মাজত কিন্তু এটা যদি পজিটিভ থাকে, মই সেই 99টা মই আঁতৰাই বাকী থকা মই এটাহে মই এটা বিকাশ কৰাতহে মই গুৰুত্ব আৰোপ কৰোঁ, যে তেখেতৰ 99টা তেখেতৰ নিগেটিভ আছে কিন্তু এটা পজিটিভ আছে। মই সেই পজিটিভটোহে তেখেতক গুৰুত্ব দিওঁ। গতিকে মই সেই পজিটিভনেছটোৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাওঁ। এটা যিটো পজিটিভ আছে, 99টা নিগেটিভ থাকক কিন্তু এটাটো পজিটিভ আছে। গতিকে আমি সদায় এই ইতিবাচকভাৱে কথাবিলাক ভালদৰে আমি চালি জাৰি চাবলৈ আমি চেষ্টা কৰিব লাগে। আজি মন গ'ল, আজি 30 ডিচেম্বৰ, কাইলৈ 31, পৰহিলৈ 1 জানুৱাৰী, 2024 বৰ্ষক বিদায় দি 2025 বৰ্ষ নতুনক আদৰিবৰ আমাৰ সময় হ'ল। 2024 চনটো আহিছিলেহে, এতিয়া শেষেই হ'ব হ'ল। গতিকে আশা কৰিছোঁ, মই সেইটোৱে আশা, নতুন বছৰ আহিছে, সকলো কুশলে থাকক, সকলো ভালে থাকক, সকলোৰে জীৱনবোৰ মংগলময় হওক, সকলোৰে জীৱনত সদাৰ্থক ইতিবাচক দৃষ্টিভংগীৰে ভৰি পৰক, মনবোৰ পুলকিত হওক, প্ৰকৃতিৰ সৈতে সান্নিধ্যত থাকক, ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰি থাকক, নৱবৰ্ষ উদযাপন কৰক। কিন্তু বেহুচ হৈ নহয়, সুস্থ থাকি আপুনি নৱবৰ্ষ উদযাপন কৰিব লাগিব, তেতিয়াহে আপোনাৰ আনন্দৰ মজাটো পাব। গতিকে আশা কৰিম মোৰ কথাখিনিৰ পৰা আপোনালোকে আজি জাষ্ট কথাহে পাতিলোঁ, তাৰমানে এটা কণ্টেণ্ট দিম আজি, তাত লিখিলে দি দিম যে সুখী মই সদায় কেনেদৰে সুখী হৈ থাকিবলৈ সক্ষম। আজি সেইটো কণ্টেণ্ট মই দি দিম বুলি ভাবিছোঁ। আৰু মানে মই ভাবোঁ আজিৰ কথাখিনি সেইটোৱে মেইন সাৰমৰ্ম হ'ব, যে আমি কেনেদৰে মই অলপমান সুখী হৈ থাকিব পাৰোঁ। মই 24/7 বহুত এজন সুখী মানুহ। এতিয়া মোৰ ভূটানৰ খুব ভাল লাগে। ভূটানখন আজি এতিয়া দেখিব যে এতিয়া যিবিলাক মোৰ খুব এটা কথাটো ক'বলৈ মন যায় যে ঈশ্বৰ বিশ্বাসী দেশবিলাক সদায় সুখী তালিকাত লাষ্টৰ ফালে থাকে, কিন্তু যিবিলাকে মানুহ প্ৰকৃতিত বিশ্বাসী, যিবিলাক মানুহে প্ৰকৃতিত সন্মান কৰিব জানে, তেওঁলোক কিন্তু সদায় সুখী হৈ থকাৰ শীৰ্ষত থাকে তেওঁলোক। চাবচোন, এতিয়া আমি ডেনমাৰ্কৰ উদাহৰণ দিব পাৰোঁ, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উদাহৰণ দিব পাৰোঁ। কিয় ইমান সুখী হৈ থাকিব পাৰিছে? তেওঁলোকে কাৰণ প্ৰকৃতিক বহুত বেছি সন্মান কৰে, এটা শক্তিক বিশ্বাস কৰে। আমি এতিয়া বিশ্বাস কৰোঁ ভগৱানক, দিন ৰাতি ভগৱানৰ নামত একাকাৰ কৰিবলৈ যত্ন কৰোঁ। মই ক'বলৈ যোৱা নাই যে আপোনালোকে ভগৱান চৰ্চা নকৰিব। মই ক'বলৈ বিচাৰিছোঁ কি, যে দিন ৰাতি অকল ভগৱানৰ নামত অতিবাহিত কৰাই উচিত নহয়। ভগৱান এটা প্ৰাৰ্থনা কৰিব লাগে আমি ধুনীয়াকৈ, কিন্তু নিজৰ কামবিলাক যদি আমি সুচাৰুৰূপে পালন কৰিবলৈ যত্নবৰ হওঁ, নিজৰ কামবিলাক যদি আমি কালিতকৈ আজি যদি ভাল কৰিম বুলি থিৰাং কৰি লওঁ, আজিতকৈ কাইলৈ যাতে আমি ভাল কৰি তাতোকৈ ভাল কৰিম বুলি আমি পণ বান্ধি ল'ব পাৰোঁ, তেন্তে আমাৰ আৰু ইতিবাচক প্ৰভাৱ পৰিব মই ভাবোঁ।
এতিয়া মোকে চাওক, মই এতিয়া ফটা এইটো দেখিছে, ফটা জেকেট পিন্ধি আছোঁ, কিন্তু এনেদৰে বহুত সুখী হৈ থাকিবলৈ পাৰিছোঁ। কিয় পাৰিছোঁ? চিম্প্লিচিটিটো মেইন মই ভাবোঁ আৰু মানে সুখী হৈ থকাৰ প্ৰথম চৰ্ত আমি একদম চিম্পুল হৈ থাকিব পাৰিব লাগে। আমাৰ যি আছে আছে, যি নাই নাই। নথকাটো আমি পাবলৈ চেষ্টা কৰিব লাগে, কিন্তু মই ক'বলৈ যোৱা নাই যে অকল নাই কাৰণে আমি ভগৱানক অকল দুখেই দিম। মই এনেকুৱা এটা মানুহ, এতিয়া বহুতে কৰে কি, মোৰ এতিয়া যেতিয়া এটা নিৰ্দিষ্ট বয়স হ'ব মই তেতিয়া কৰিম কি বুলি ক'লে ভুল হ'ব। মোৰ ধৰি লওক যেনিবা কথাটো কৈছোঁ, মোৰ চকুৰ পাৱাৰ কমিছে যেনিবা দেই, মই কিন্তু ধপাত নাখাওঁ আকৌ দেই, মই কিন্তু এটা বয়স হ'লে কথা কৈছোঁ, মই জাষ্ট সামান্য উদাহৰণ এটা দিছোঁ। এতিয়া মোৰ আন কিছুমান মানুহ হ'লে কৰিব কি, মোৰ চকুকেইটা কিয় দৃষ্টিশক্তি দুৰ্বল কৰিছে, মই ভগৱানকে খুব গালি পাৰিম। বোলে কিবা এটা বোলে শৰীৰৰ অংগ কিবা এটা বোলে আঙুলি এটাতে বোলে দুখ পালোঁ, মই ভগৱানক যদি খুব গালি দিওঁ। কিন্তু মই কৰিম কি, মোৰ বাকীবিলাক অংগ, ইমান যে শৰীৰৰ বাকীবিলাক অংগ ভাল কৰি ৰাখিছা তাৰ বাবে মই ভগৱানক ধন্যবাদহে জনাম। মই বেয়া হোৱাটো ভাল কৰিবলৈ যত্ন কৰিম, কিন্তু মই ধন্যবাদ জনাবলৈও নাপাহৰোঁ যে শৰীৰৰ মোৰ ইমানবিলাক অংগ তুমি ভাল কৰি ৰাখিছা। এটা অংগহে বেয়া কৰিছা অলপ কিছু পৰিমাণে, কিন্তু বাকী শৰীৰৰ 99টা অংগই দেখোন মোৰ ভাল। বা শৰীৰৰ 10টা অংগ অলপ দুৰ্বল হৈছে, বাকী 90টা অংগইতো মোৰ ভাল হৈ আছে, তাৰ বাবে মই ভগৱানক ধন্যবাদহে জনাব লাগে। 90টা অংগ বুলি ক'লে অলপ বেছি কোৱা লিখা হৈছে। মই ক'বলৈ কি বিচাৰিছোঁ, মই আশা কৰিছোঁ মোৰ সাৰমৰ্মটো বুজি পাইছে দেই, মোৰ সেইটোৱে আশা, চামাৰিটো যাতে বুজি পায়। মানে মই ক'বলৈ গৈছোঁ কি, আমি দুখ দিয়াতকৈ আমি সদায় কৃতজ্ঞ হ'বলৈ শিকিব লাগে। কৃতজ্ঞ আপোনালোক যিমানেই হ'ব পাৰিব সিমানেই আমাৰ মনবোৰ ইতিবাচক প্ৰভাৱ পৰিব, মই ভাবোঁ। আৰু আজি অলপ দীঘলকৈ ভিডিঅ'টো বনাম বুলি মই আশা কৰিছোঁ। আপোনালোকে যদি সময় আছে এনে জাষ্ট এনজয় কৰিব আৰু। মানে আজি কথাখিনি মোৰ সেইটোৱেই, লিখি কৰিও লোৱা নাই। কেতিয়াবা মই কৰোঁ কি, ধুনীয়াকৈ চাব পইণ্টবিলাক উলিয়াই লওঁ, সেইবিলাক মই এক্সপ্লেইন কৰি গৈ থাকোঁ মোৰ নিজৰ ভিডিঅ'ত। তেতিয়া কি হয়, ভিডিঅ'টো ছিষ্টেমেটিক হয়। আজি কিন্তু হৈছে কি, অকল জাষ্ট দুআষাৰমান কথা পাতিবলৈ মন গৈছে মোৰ আজি, সেই হেতুহে আপোনালোকৰ আগত ইণ্টাৰেকশ্যন কৰিবলৈ আহিছোঁ। আপোনালোকৰ বহুমূলীয়া সময়বিলাক যে মোক প্ৰদান কৰিছে তাৰ বাবে মই পোনপ্ৰথমে বহুত বেছি ধন্যবাদ জনাইছোঁ। মই সেইটোৱে আশা কৰোঁ যে সকলোৰে জীৱনবিলাক ভাল হ'ব লাগে, সকলো মানুহ ইতিবাচক হৈ থাকিব লাগে, পৰচৰ্চা পৰনিন্দা এইবিলাকৰ পৰা যিমান পাৰি আঁতৰত থাকিব লাগে, সদায় মনটো ইতিবাচক দৃষ্টিভংগীৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে। গতিকে সেই আশাৰে মই ভাবিছোঁ আৰু মানে মই সকলোৰে ভাল হ'ব, সকলোৰে কুশল মংগল কামনা কৰিছোঁ। সকলোৰে জীৱনবোৰ সূৰ্যৰ দৰে জিলিকি উঠক। যদি তুমি সূৰ্যৰ দৰে জিলিকিব খোজা, তুমি সূৰ্যৰ দৰে জ্বলিবলৈ শিকিব লাগিব। এই কথাষাৰ কিন্তু কালাম ছাৰে কোৱা দেই, মই কোৱা নহয়, বুজি পাইছেনে? সূৰ্যটোৰ দৰে যদি আমি জিলিকিব খোজোঁ, আমি সূৰ্যটোৰ দৰে দহন কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আমি শিকিব লাগিব। অৰ্থাৎ আমি যিমানেই জ্বলিম, যিমানে আমাক জীৱনমুখী কৰাৰ প্ৰচেষ্টা চলাম, সিমানে আমাৰ জীৱনটো উজ্জ্বল হ'ব। যিমানে আমি কষ্ট পাম সিমানেই আমাৰ সুখ আহিব, সিমানেই আমাৰ মধুৰ স্মৃতি আহিব। এতিয়া মই অলপ আগতে ক'লোঁ যে মই কেনেদৰে মোৰ জীৱনলৈ যেতিয়া দুখ কষ্টবিলাক আহে, কেতিয়া মই ভগৱানক কেনেকৈ ধন্যবাদ জনাওঁ। যেতিয়া ডিপ্ৰেশ্যন আহিব, এনজাইটি আহিব, কিবা আহে, সকলোৰেতো কিছু পৰিমাণে হ'লেও আহে। এতিয়া বিশেষকৈ আমাৰ বেছিকৈ আহিব, কাৰণ আমি এতিয়া য়ং এজ, পূৰা এটা ডেকা সফল যুৱক হৈ আছোঁ। এই সময়তেতো এইবিলাক প্ৰব্লেম বেছিকৈ আহে। গতিকে মই কৰোঁ কি, যেতিয়া অলপ আগত ক'লোৱে, তথাপি মই এই কথাষাৰ ভালদৰে ক'বলৈ মন গৈছে, যাতে মই আপোনালোকেও যাতে এনেদৰে নিজৰ দুখবিলাক সুখলৈ পৰিৱৰ্তন কৰিব পাৰে। মই সেই আশাৰেহে এতিয়া কথাবিলাক ক'বলৈ লৈছোঁ, যে দুখ যন্ত্ৰণা যেতিয়া আমাৰ মনলৈ আহে আমি সদায় ভগৱানক ধন্যবাদহে জনাব লাগে। যে চাবচোন, যেতিয়া আমাৰ দুখ কষ্টবিলাক বেছি পৰিমাণে বৃদ্ধি হ'ব, দুখ কষ্টবিলাক আমাৰ বেছি হ'ব, তেতিয়া কিন্তু লক্ষ্য কৰিব সুখবিলাক তাৰ লগে লগে বহুত বেছি হৈ পৰিস্ফুট হৈ উঠে। দুখ যিমানে বেছি হ'ব, আমি সুখ সিমানেই লাভ কৰিবলৈ সক্ষম হওঁ। গতিকে সুখী হৈ থকাৰ সময়ততো আমি সুখীয়ে। যেতিয়া দুখ কষ্টবিলাক আহে তেতিয়া মই ভগৱানক সদায় ধন্যবাদ জনাওঁ। ধন্যবাদ ভগৱান, মোক যে এইখিনি কষ্ট দিছা, কাৰণ তুমি মোক জানো যে অলপ পিছতে মোক এতিয়া বহুত বেছি সুখ দিবা। গতিকে আমি প্লাছ পইণ্টতহে সদায় আমি পজিটিভকৈহে ভাবিব লাগে। মই সেইটোৱে আশা কৰিছোঁ। আজি সম্পূৰ্ণ পৰা 30 মিনিট কৰিম দেই, আপোনালোকে বেয়া নাপাব। আজি জাষ্ট কথাহে পাতিম মানে আৰু। নৱবৰ্ষ আহিছে, এতিয়া নৱবৰ্ষত সকলোৱে নতুন পৰিকল্পনা কৰিব, নিজৰ জীৱনটো উদযাপনমুখী কৰাত অগ্ৰণী ভূমিকা পালন কৰিব। এতিয়া আমাৰ BEd কলেজৰ পৰাও এতিয়া এটা পিকনিক, এটা শিক্ষামূলক ভ্ৰমণ এটা চিলনীলৈ এতিয়া অলপতে আজি ঠিক কৰা হৈছে, ডেট 29 তাৰিখ। এতিয়া যাম, এনজয় কৰিম, ভাল লাগিব সকলোকে লগ পাই। জেগাডোখৰ আমাৰ বেছি ইম্পৰ্টেণ্ট নহয়, আমি জাষ্ট আনন্দ কৰিম, অলপ ফূৰ্তি আৰু মানে মনটো ফূৰ্তিত থাকিব লাগে আমাৰ সদায়।
শিক্ষামূলক ভ্ৰমণে আমাক ইয়াত বহুত বেছি পৰিমাণে সহায় কৰে মই ভাবোঁ আৰু গতিকে আমি ক্ষেত্ৰ অধ্যয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ক্ষেত্ৰ অধ্যয়ন যিমানেই কৰিব অৰ্থাৎ আমি শুনি আমি যিটো শিকোঁ দেখি তাতকৈ 10 গুণ বেছিকৈ শিকিব পাৰি গতিকে আমি সদায় দেখাত গুৰুত্ব আৰোপ কৰিব লাগে এষাৰ কথাই আছে আমি যদি কোনোবা এটা টপিক 10 বাৰ লিখোঁ আৰু 10 বাৰ পঢ়োঁ আৰু এবাৰ লিখোঁ কিন্তু সেই লিখাটোহে আপোনাক বেছি প্লাছ পইণ্ট বেছি মনত ৰখাত সহায় কৰিব গতিকে মই ক'বলৈ বিচাৰিছোঁ কি মানে কিবা এটা জেগা ধৰি লওক ঠাইডোখৰ যেনিবা আপোনালোকে পঢ়িছে তাৰ বিষয়ে মই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িছোঁ ধুনীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গড়ৰ বাবে বিখ্যাত 430 বৰ্গ কিলোমিটাৰ মাটিৰে আবৃত আমি যদি সেইটো আমি পঢ়িছোঁ আমি কিতাপত আমি যদি কাজিৰঙাখন এদিন আমি ভ্ৰমণ কৰোঁ দেখিম যে আমি কিতাপত পঢ়াতকৈ আমি 10 গুণ বেছিকৈ আমি শিকিবলৈ পাৰিছোঁ গতিকে সেয়াই আৰু আজি কথাবিলাক কেনেকুৱা লাগিছে মই আশা কৰিছোঁ কমেণ্টত লিখিব কেনেকুৱা লাগিছে এনেই জাষ্ট কথা পাতিম বুলি ভাবি এটা আধা ঘণ্টাৰ ভিডিঅ' বনাম আজি এইটো প্ৰথম মোৰ আধা ঘণ্টাৰ ভিডিঅ' হ'ব দেই আধা ঘণ্টাৰ ভিডিঅ' আজিলৈকে বনোৱা নাই মোৰ মেক্সিমাম হায়েষ্ট 21 মিনিটলৈকে হৈছে আৰু তাতকৈ বেছি হোৱা নাই আজি মই এটা চেষ্টা কৰিম যে আধা ঘণ্টা মই একেৰাহে কথা ক'ব পাৰোঁ মই আধা ঘণ্টা কথা কৈ মই এটা সুখী হৈ থাকিব পাৰিছোঁ মই সেইটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে যিমান যি কষ্ট আহক সদায় আমি কৃতজ্ঞ হ'ব লাগে কেতিয়াও আমি আনক দোষাৰোপ কৰিব নালাগে মই আধা ঘণ্টা লেকচাৰ দিওঁ যাতে যিমান সুখী হৈ থাকিব পাৰিছোঁ কিছুমানেতো 10 মিনিট দিয়ে ভাগৰি যায় কিয় হৈছে কাৰণ জীৱনটোৰ প্ৰতি তেওঁলোক কৃতজ্ঞ নহয় মই এতিয়া কথা এটা ক'বলৈ মন গৈছে আনন্দ মিশ্ৰ ছাৰ অলপ এটা ভিডিঅ' চাইছিলোঁ তেখেতে ষ্টুডেণ্টক উদ্দেশ্যি কৈছে যে মোৰ এই কাপোৰযোৰ এতিয়া ইউনিফৰ্মযোৰ বৰ্তমানতো তেখেতে অৱসৰ ল'লে স্বেচ্ছামূলকভাৱে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিবৰ বাবে কিন্তু যেতিয়া তেখেতে SP হৈ আছিল মই সেই সময়ৰ কথা কৈছোঁ তেখেতে ষ্টুডেণ্টৰ আগত অনুপ্ৰেৰণামূলক ভাষণ দিছে তাত কৈছে কি মোৰ এইযোৰ কাপোৰ বহুত বেছি ডাঠ এই গৰমত মই এইযোৰ কাপোৰ পিন্ধি আছোঁ কিন্তু বহুতে ভবাৰ দৰে মই ইয়াক ইউনিফৰ্ম হিচাপে লোৱা নাই এই আৰু মোৰ পেচা হিচাপে লৈছোঁ গতিকে মই ইমান ফূৰ্তিত থাকিব পাৰিছোঁ যে মোৰ বহুত ভালহে লাগি আছে মোৰ বেয়া লগা নাই গতিকে হাৰমমতো মই আশা কৰিছোঁ বুজি পাইছে মই সেইবিলাক কথাৰ পৰা নিজৰ জীৱনটো ৰিলেট কৰিব পাৰোঁ মানে এতিয়া ফটা জেকেটটো পিন্ধিয়ে মই সুখী হৈ থাকিব পাৰিছোঁ কেনেদৰে পাৰিছোঁ গতিকে আশা কৰিছোঁ কথাবিলাক বুজি পাইছে অনুধাৱন কৰিব পাৰিছে এনেকৈ সৰলকৈ যদি জীৱনটো ল'ব পাৰে নহয় প্ৰব্লেম 99% প্ৰব্লেম আমি দূৰতে বিদূৰ কৰিব পাৰিম গতিকে সকলোৰে মনবিলাক সদায় ইতিবাচক হ'ব লাগে মই সেইটোৱে আশা কৰিছোঁ আজি আধা ঘণ্টা কৰিম সম্পূৰ্ণ আধা ঘণ্টা যদি কথা কোৱাৰ যিটো ছিষ্টেম অৰ্হতা মই সেইটোৱে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ ল'লোঁ আশা কৰিছোঁ সকলোৱে ভাল পাইছে সেই আশাৰে মই ভিডিঅ'টো আধা ঘণ্টাত সমাপ্ত কৰিম গতিকে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কিবা কুৱেৰি থাকে মোক সুধিব পাৰে মই যিমান যথোপযুক্ত উত্তৰ দিবলৈ চেষ্টা কৰিম মইতো একদম সাধাৰণ মানুহ দেই একদম এটা সৰু মানুহ এতিয়া বৰ্তমান MA পাছ কৰি BEd কৰি আছোঁ শিক্ষকতাৰ লাইনতে যাম বুলি মনটো দৃঢ় কৰি লৈছোঁ আমাৰ এতিয়া মোক ক'বলৈ মন যায় এটা কথা যে আমাৰ প্লেন বি কেতিয়াও থাকিব নালাগে এইষাৰ কথা আনন্দ মিশ্ৰ ছাৰে কোৱা দেই মোৰ খুব ভাল লাগে মই সেইকাৰণে ক'বলৈ মন গৈছে আপোনালোকক ক'বলৈ বিচাৰিছোঁ জীৱনত সদায় প্লেন A আৰু B থাকিব বহুতে কয় যে বহুতে আমাক এতিয়া উল্লেখ কৰে যে প্লেন A আৰু B থাকিব লাগে কেনেবাকৈ যদি প্লেন A নহয় আমি Bত জীৱন নিৰ্বাহ কৰিম Bটো ছাকচেছ হৈ কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে আনন্দ মিশ্ৰ ছাৰে কোৱা কথা এইটো মই তেখেতৰ নামটো নল'লে ভুল হ'ব আমাৰ জীৱনত সদায় প্লেন A থাকিব লাগে কেতিয়াও B থাকিব নালাগে এতিয়া বহুতে প্ৰশ্ন কৰিব প্লেন A যদি আমি ছাকচেছ নহওঁ তেতিয়া কি কৰিম তেতিয়া কি হ'ব তেতিয়া হ'ব A প্লাছ যদি নহয় A ডাবল প্লাছ ট্ৰিপল প্লাছ বহাই Aটো পৰিমাণ বাঢ়িহে যাব প্লাছৰ পৰিমাণটো কিন্তু B লৈ কেতিয়াও নাহোঁ এতিয়া আজি মই সামান্য উদাহৰণ দিছোঁ মই এজন শিক্ষক হ'লে নিজকে সম্পূৰ্ণ যোগ্য বুলি ভাবিম মই কাৰণ শিক্ষকতাৰ বৃত্তিটোতে আহি আছোঁ এইটো বৃত্তিয়ে মই অন্তৰৰ পৰা বিচাৰোঁ কৰিবলৈ এতিয়া বহুতে প্ৰশ্ন কৰিবা তুমি যদি টিচাৰ হ'ব নোৱাৰা কি কৰিবা টিচাৰ যদি হ'ব নোৱাৰোঁ প্ৰফেচাৰ হ'ম তেখেতো টিচাৰেই প্ৰফেচাৰজন মই টিচাৰ নহয় বুলি ক'বলৈ যোৱা নাই মই বিচাৰিছোঁ কি মোৰ লক্ষ্য হ'ল এজন দক্ষ শিক্ষক হোৱাৰ শিক্ষক যদি নহওঁ মোৰ প্লেন B মই বেলেগ এটা কাম নকৰোঁ
লাগিলে মই ঘৰত এখন স্কুল খুলিম, তথাপি কিন্তু এইটো লাইনতে থাকিম মই, শিক্ষাৰ ক্ষেত্ৰতে, শিক্ষাৰ বিকাশৰ ক্ষেত্ৰতে। কিন্তু মই বি অপশ্যনটো কেতিয়াও মই চুজ নকৰোঁ। বুজি পাইছেনে কি ক'বলৈ বিচাৰিছোঁ? প্লেন সদায় আমাৰ এ থাকিব লাগে, বি কেতিয়াও থাকিব নালাগে। প্লেন বিৰ সলনি থাকিব লাগে কি, এ যদি নহয় আমাৰ এ প্লাছ থাকিব, এ প্লাছ যদি নহয় এ ডাবল প্লাছ। আমি সদায় সেইটোতহে গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া মই যদি শিক্ষক হ'ব নোৱাৰোঁ, নাই, মই প্ৰফেচাৰ হ'ম, এ প্লাছ। কলেজৰ প্ৰফেচাৰ যদি হ'ব নোৱাৰোঁ, ইউনিভাৰ্চিটি প্ৰফেচাৰ হ'ম, এ ডাবল প্লাছ। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ যদি হ'ব নোৱাৰোঁ, কি কৰিম? ঘৰতে নিজৰ সম্পূৰ্ণ নিজে এখন স্কুল কলেজ প্ৰতিষ্ঠা কৰিম, এ ট্ৰিপল প্লাছ। গতিকে আশা কৰিছোঁ বুজি পাইছে কথাবিলাক। মই কি ক'বলৈ বিচাৰিছোঁ, মোৰ যাত চামাৰিটোহে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ লগত কথা পাতিলোঁ, বহুত সময় ইণ্টাৰেকশ্যন কৰিলোঁ, মোৰ বহুত বেছি ভাল লাগিলে। আপোনালোকে হয়তো অলপ বৰ হৈছে, কিন্তু মই বৰ কৰিবলৈ বিচৰা নাই, জাষ্ট কথা কিছুমান পাতিবলৈ মন গ'ল, এনেই সেইবিলাকে প্ৰকাশ কৰিবলৈ যত্নপৰ হ'লোঁ। 31 মিনিট হৈ গ'ল, আধা ঘণ্টা সম্পূৰ্ণ কিন্তু আপোনালোকৰ আগত লেকচাৰ দিব পাৰিছোঁ দেই মই, সেইটো ক্ৰেডিট আপোনালোকে মোক দিব লাগিব কিন্তু। গতিকে থেংক ইউ সকলোলৈকে ইমান শেষলৈকে চোৱাৰ বাবে। আপোনালোকৰ জীৱনবিলাক মংগলময় হওক, মোৰ সেইটোৱে আশা। মোৰ ইউটিউবৰ পৰা পইচাও নালাগে, কিবাও নালাগে, যশস্যাও নালাগে, মানো নালাগে, মান যশস্যাও নালাগে। জাষ্ট মোৰ এটাই আশা, এখন সুস্থ সবল সমাজ গঠন হওক, সুস্থ সবল সমাজৰ পৰিকাঠামো গঠন হওক, নৱপ্ৰজন্ম সুপথে পৰিচালিত হওক, মোৰ সেইটোৱে আশা। এতিয়া বহুত বিপথে পৰিচালিত হৈছে, মই দেখিলে খুব বেয়া লাগে। বাইক ষ্টাণ্ট কৰে, কিবা কৰে, মদ চদ খাই বাইক গাড়ী চলাই। এতিয়া নৱবৰ্ষ আহি আছে, এতিয়া পেপাৰখনত নিউজ পাম আৰু যে আমুকত দুৰ্ঘটনাত সংঘটিত হৈ কেইজনৰ মৃত্যু, আহত। মোৰ খুব বেয়া লাগে মানে এইবিলাক দেখিলে। মই সেইটো কাৰণে ক'বলৈ বিচাৰিছোঁ কি, আমি চৰকাৰলৈ যে মদ বন্ধ কৰিব আমি সেই আশাৰে বাট চাই থাকিলে নহ'ব। চৰকাৰে মদ কেতিয়াও বন্ধ নকৰে, কিয় জানেনে? কাৰণ মদৰ পৰা আমাৰ অসমে আটাইতকৈ বেছি ৰাজহ লাভ কৰিবলৈ সক্ষম হয়। গতিকে মদ চৰকাৰে কেতিয়াও বন্ধ নকৰে, বন্ধ কৰিব লাগিব আমি, প্ৰচেষ্টা চলাব লাগিব আমি নৱপ্ৰজন্মই। কেনেদৰে গম পাইছেনে? আমি যদি মদ নাখাওঁৱেই, মদ সৰবৰাহ হ'ব ক'ৰ পৰা? আমি খাওঁ কাৰণেহে এইবিলাকক ছাপ্লাই দিবলৈ পায় বেছিকৈ। আমি যদি নাখাওঁ বুলি মনটো থিৰাং কৰি লওঁ, তেন্তে এইবিলাকৰ ছাপ্লাই হ'ব জানো? গতিকে আমি সদায় আনৰ দুখটোহে আমি সদায় ঠেলি দিওঁ, আনৰ দুখটো আমি দেখোঁ, কিন্তু নিজৰ দুখটো আমি অন্তৰালত যে কাহিনী জড়িত হৈ থাকে, আমি নিজৰ দুখটো আমি কোনোদিন প্ৰকাশ কৰিবলৈ নিবিচাৰোঁ। আমি প্ৰথমে নিজে ভাল হ'ব লাগিব। নিজে যদি ভাল হওঁ, পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব। আমি সেই কথাটোত সদায় গুৰুত্ব আৰোপ কৰিব লাগিব। আপুনি যদি ভাল হ'ব পাৰে, পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি গৈছে, সেই কথাষাৰ লক্ষ্য কৰিব। যদি পৃথিৱীৰ প্ৰতিজন লোকে এই কথাষাৰ মানি চলে, মই ভাল হ'ব লাগিব, পৃথিৱীৰ পৰা বেয়া মানুহ নাইকিয়া হৈ যাব। গতিকে মই কোৱাৰ দৰে কথাবিলাক সাধাৰণ নহয় বুলি ময়ো জানো, কিন্তু মই জানো যে ইমান অসাধাৰণো নহয় যে আপোনালোকে নহয় বুলি বিবেচনা কৰিব। গতিকে মই সেই আশাৰে আজি আৰু দীঘল নকৰোঁ বুলি ভাবিছোঁ। কথা ক'লেতো মই কৈয়ে থাকিব পাৰিম।